মৈৰাবাৰীত আৰক্ষীয়ে কৰায়ত্ব কৰিলে এজন প্ৰবঞ্চকক। পাছপোৰ্ট বনোৱাৰ নামত সৰকাইছিল টকা। আৰক্ষীৰ নামতো ধন সংগ্ৰহ কৰাৰো অভিযোগ। মৈৰাবাৰী আৰক্ষীৰ জালত এজন প্ৰবঞ্চক। প্ৰবঞ্চকটো মৈৰাবাৰী থানাৰ অন্তৰ্গত বৰথল কছাৰী গাঁৱৰ জাকাৰিয়া আলম। প্ৰবঞ্চক জাকাৰিয়া আলমে বহুদিনৰ পৰাই বিভিন্ন ধৰণেৰে সহজ সৰল লোকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল। কেতিয়াবা যদি আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নামত, কেতিয়াবা আকৌ পাছপোৰ্ট বনোৱাৰ নামত। এনে ঘটনাৰ পাছত এজন ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জাকাৰিয়া আলম নামৰ প্ৰবঞ্চকটোক। ভুক্তভোগীৰ পৰা 20,000 টকা লোৱাৰ অভিযোগ তুলিছে। যোৱা ৰাতি আনুমানিক 11 মান বজাত মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাই জাকাৰিয়া আলম নামৰ প্ৰবঞ্চকটোক নিজা ঘৰৰ পৰাই আটক কৰে। মৈৰাবাৰী আৰক্ষীয়ে এই প্ৰবঞ্চকটোৰ বিৰুদ্ধে 400/21 নম্বৰত এক গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে আমি এটা গোচৰ পাইছোঁ। আমাক এজনে অভিযোগ কৰিছে যে জাকাৰিয়া আলম বোলা লোকজনে তেওঁক পাছপোৰ্ট বনাই দিয়াৰ নামত পইচা 15,000 পৰা 20,000 টকা দাবী কৰিছিল আৰু আমাৰ পুলিচ অফিচাৰৰ নাম লৈ মানে তেওঁ এই সংক্ৰান্তত বিভিন্নজনক মানে পূৰ্বৰ পৰা দাবী কৰি থকাৰ আমাৰ হাতত তথ্য আছিলে। গতিকে এই ক্ষেত্ৰত আমি এটা লিখিত অভিযোগ পোৱাৰ পিছত আমি এই সংক্ৰান্তত তদন্ত অব্যাহত ৰাখোঁ আৰু আমি যথাসমৰ্থ যিখিনি সাক্ষী প্ৰমাণ তেওঁৰ বিৰুদ্ধে আমি পোৱা গৈছে। গতিকে জাকাৰিয়া আলমক এই গোচৰ সংক্ৰান্তত 400/21 এই গোচৰ সংক্ৰান্তত আমি তেওঁক এৰেষ্ট কৰিছোঁ। ছাৰ, কিমান টকা দাবী কৰিছিলে সি? 15,000 পৰা 20,000 টকা দাবী কৰিছে। আৰু এইটোৱেই নতুন নহয়, বিভিন্নজনক আমি পাই থাকোঁ, গম পাই থাকোঁ। বিভিন্নজনক তেওঁ অকল এই গোচৰ বুলিয়েই নহয়, বিভিন্ন ক্ষেত্ৰত বিভিন্ন সংক্ৰান্তত তেওঁ এনেধৰণে কিছুমান দাবী ধমকি দি থাকে, আমালৈ অভিযোগ আহি থাকে। তো তেনেস্থলত এটা লিখিত অভিযোগ পোৱা আৰু আমি তদন্ত কৰি তেওঁৰ বিৰুদ্ধে যথাযোগ্য সাক্ষী প্ৰমাণ পোৱাত তেওঁক এই সংক্ৰান্তত আমি গ্ৰেপ্তাৰ কৰিছোঁ। মানে SP আৰু DSP নামতো তেখেতে মানে ধন সংগ্ৰহ কৰা বুলি অভিযোগ এটা আছে। তেখেতে তেনেকুৱা বিশেষ কোনো ব্যক্তি বুলি কথা নাই। তেখেতে এই ধৰণেই এটা দুষ্কাৰ্য কৰি বিভিন্নজনক বদনাম কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে। মৈৰাবাৰীৰ পৰা ৰাবুল ইছলামৰ ৰিপৰ্ট, R Live 24।